নাজিৰাৰ চকীমুখত মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ উদ্যোগত আৰু নাজিৰা আঞ্চলিক শাখাৰ আতিথ্যত চকীমুখত কালিৰে পৰা দুদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। এই মহোৎসৱৰ লগত সংগতি ৰাখি আজি নাজিৰা আঞ্চলিক শাখা নামঘৰৰ পৰা ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। শতাধিক ভকত বৈষ্ণৱ আই যুৱক যুৱতীসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি হৰিনামেৰে মুখৰিত কৰি তোলা পৰিলক্ষিত হয়। শংকৰ সৰবগুণাকৰ জাকেৰি নাহিকে উপাম তোহাৰী চৰণ কৰেনো শতকোটি বাৰ একোপৰ প্ৰণাম বাৰ একোপৰ প্ৰণাম। জয় জয়তে আমি আপোনাসব প্ৰচাৰ মাধ্যমলৈ আমি পোনপ্ৰথমে সেৱা জনাইছোঁ। আপোনাসবে আহি আমাক ইয়াক যি উপকৃত কৰিছে তাৰ কাৰণে আপোনাসবক আমি আদৰণি সমিতিৰ সভাপতি হিচাপে আপোনাসবক ধন্যবাদ জনাইছোঁ। আপোনাসবে ইতিমধ্যে গম পাইছে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ উদ্যোগত নাজিৰা আঞ্চলিক শাখাৰ আতিথ্যত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি মহাপুৰুষ মাধৱদেৱৰ ৫৩৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ ভাবি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। যোৱাকালি আমাৰ নাম প্ৰসংগ আৰু আমাৰ সাহিত্য প্ৰতিযোগিতা ইতিমধ্যে আমাৰ হৈ গৈছে। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ চাফাই অভিযান আছিলে, ইতিমধ্যে হৈ গৈছে। দ্বিতীয় কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ ধৰ্মধ্বজা উত্তোলন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ পৰম সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি খনিকৰ বাপৰ যোগেদি আৰু তাৰ পিছতেই আমাৰ মহাভাগৱত শোভাযাত্ৰা আৰম্ভ কৰা হৈছে। আমাৰ শোভাযাত্ৰা ভাগি আমি মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিছোঁ, যিহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা আঞ্চলিক শাখাৰ সন্মানীয় আমাৰ প্ৰতিষ্ঠাপক সভাপতি আজি তৃতীয় দিৱস হৈছে, তেখেত বৈকুণ্ঠগামী হৈছে। আৰু আমাৰ এই আজি নামঘৰ প্ৰাংগণৰ গাতে লাগি থকা আমাৰ উদয়মান সমাজকৰ্মী আমাৰ দিগন্ত মহন্ত বাপু আমাৰ মাজৰ পৰা গৈছে আৰু তেখেতসকলৰ আত্মাৰ সদগতিৰ অৰ্থে আমি এই ভাগৱত শোভাযাত্ৰা ভাগি মাত্ৰ আমি চকীমুখতে মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি আমি এই শোভাযাত্ৰা ভাগ আৰম্ভ কৰিছোঁ। আৰু পৰৱৰ্তী আমাৰ মুকলি সভা আছে আৰু এই মুকলি সভাত আমাৰ বিভিন্নজন বক্তাক আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী গৱেষণা পৰিষদৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত পবিত্ৰ প্ৰাণ বৰা বাপক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই দিৱসৰ লগতে সংগতি ৰাখি আমি সদ্য ঘোষিত যি আমাৰ উচ্চতৰ মাধ্যমিক সুখ্যাতিৰে পৰীক্ষাত পাছ কৰা তাত আমি ন্যাস বঁটা প্ৰদান কৰা হ'ব। আৰু লগতে আমি যোৱাকালি অনুষ্ঠিত হৈ যোৱা যি সাহিত্য সংস্কৃতি প্ৰতিযোগিতা তাৰ পুৰস্কাৰসমূহ আমি ঘোষণা কৰা হ'ব। আৰু গধূলিলৈ আমাৰ মহাপুৰুষ গুৰুজনাৰ যি নাট অংকীয়া নাট আমাৰ অৰ্জুন ভঞ্জন ভাগ আমাৰ মঞ্চস্থ হ'ব। আৰু মঞ্চস্থ কৰিবৰ কাৰণে আমি আদৰণি সমিতি তথা জিলা শাখাই আঞ্চলিক শাখাই আমি শ্ৰীযুত ময়ূৰ বৰগোহাঁইক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এই ভাওনা ভাগ উদ্বোধন কৰিবলৈ আহিম বুলি কৈছে। আমি ইমানখিনিলৈকে এতিয়া আগবাঢ়িছোঁ। গতিকে আপোনাসবলৈ পুনৰ ধন্যবাদ জনাই আমি বহাটোতা হৈছে দুই এষাৰ কওঁতে যদি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাইকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে প্ৰভু মোক ৰক্ষা কৰি চৰণে জয় গুৰু শংকৰ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট অসম আদিত্য।